আজিৰ দিনটোত এটা ইতিবাচক খবৰে আমাৰ সকলোৰে হিয়া কিছু পৰিমাণে হলেও হাত পেলাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত যিসকল মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক লকআপৰ ভিতৰত দেখি ৰাইজে কিছু সকাহ পাইছে, ৰাইজৰ কিছু হিয়া হাত পৰিছে। এতিয়া কথাটো হ'ল এই গোটেই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াটো খুব ত্বৰান্বিত গতিত আগবাঢ়ি যাব লাগিব। তদন্তত যাতে পানী নসৰকা পৰ্যায়ৰ চাৰ্জশ্বিট দাখিল কৰি তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে তেনেকুৱা এটা ব্যৱস্থা হ'ব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব খোজোঁ যে অসমৰ মানুহ আশ্বস্ত হ'ব পৰাকৈ ন্যায়ৰ এই প্ৰক্ৰিয়াটো আগবাঢ়ি যাব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে পদক্ষেপ আদৰণীয়, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আহিব লগা সময়টো অসমৰ মানুহৰ দৃষ্টি থাকিব, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টি থাকিব, সেই কথাটো আমি চৰকাৰক স্পষ্ট কৰি দিওঁ। আৰু এই প্ৰক্ৰিয়াটোৰ যোগেদি কেৱল এই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই নহয়, ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সেইসকল লোক যিসকলে ইয়াৰ্ড পাৰ্টিত তেওঁৰ লগত হাঁহি খিকিন্দালি কৰি আছিল আৰু অৱশ হৈ যোৱা জুবিন দাক তুলি অনাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাছিল, তাৰ লগে লগে ছিংগাপুৰলৈ অসমৰ পৰা যিসকল লোক গৈছিল সেই সকলোকে তদন্তৰ আওতালৈ আনি সত্য নিৰূপণ কৰিবৰ কাৰণে চৰকাৰে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।